আমি আচলতে জুবিন গাৰ্গক জোনাক কণ্ঠ বুলি আমি নামাকৰণ কৰিব বিচাৰিছোঁ। আকৌ প্ৰাণৰ জুবিন আহা আমাৰ মাজলৈ, গীত কণ্ঠ সংগীতেৰে সমাজখন সজাবলৈ। প্ৰায়খিনি জাৰ্ণিতেই মই আচলতে গৈ মুম্বাইত যেতিয়াই আছোঁ, 10 দিন 15 দিন এমাহলৈকে যেতিয়ালৈকে আছোঁ, জুবিন গাৰ্গৰ ঘৰতে থাকিবলগীয়া হয়। এদিন আমি গৰিমা, মই আৰু জুবিন গাৰ্গ তিনিজন মুম্বাইত আমি অটো এখনত গৈ আছোঁ। আমি কিবা বজাৰ চজাৰ কৰিম এনেকৈ তিনিটা ওলাই গৈছোঁ সন্ধিয়া সময়। এখন দোকানৰ নাম লিখা আছে নলেজ। নলেজৰ আগত কেইটো থাকে নহয়, তেতিয়া জুবিনে কৈছে সেইটো চোৱা, কনলেজ। মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে সকলোৱে চিনি পায় অসমৰ অতি জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া, আৰু তেখেতক আমি প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। যিহেতু এটা বিশেষ আপোনালোকে এটা পদক্ষেপ বুলি ক'ব পাৰি যে জুবিন গাৰ্গক শ্ৰদ্ধা জনাই আপোনালোকে এটা পদক্ষেপ লৈছে, সেই বিষয়ে প্ৰথমে জানিব বিচাৰিছোঁ। আচলতে আমি গোটেই কণ্ঠশিল্পীসকল মিলি, কণ্ঠশিল্পী অসমৰ দ্বাৰা আচলতে আয়োজিত এই অনুষ্ঠানটি, যে জুবিন নামটো দিছোঁ জুবিন, জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য। গতিকে আমি আচলতে জুবিন গাৰ্গক জোনাক কণ্ঠ বুলি আমি নামাকৰণ কৰিব বিচাৰিছোঁ, আৰু তাৰ লগতে তেখেতলৈ আচলতে বিশেষ মিউজিকেল ট্ৰিবিউট জনোৱাৰ আচলতে প্ৰয়াস কৰি পেলাই অহা 19 নৱেম্বৰ 2025 চানমাৰী খেলপথাৰত, আমাৰ যিটো অভিযান্ত্ৰিক যিখন খেলপথাৰ আছে, গতিকে অভিযান্ত্ৰিক কলেজৰ খেলপথাৰত অনুষ্ঠানটি খুব সুন্দৰভাৱে আয়োজন কৰিছোঁ 19 নৱেম্বৰত সন্ধিয়া 5 বজাৰ পৰা নিশা 10 বজালৈ। আৰু প্ৰশাসনে খুব ধুনীয়াকৈ আমাক সেই সময়খিনি দিছে, সকলোৱে সহযোগিতা আগবঢ়োৱাৰ সম্পূৰ্ণ দৃঢ়তা প্ৰদান কৰিছে। গতিকে আমাৰ প্ৰথম কথাটো হৈছে যে আমি কাৰোৰ পৰা অনুদান লৈ পেলাই অনুষ্ঠানটো নাপাতোঁ। আমাৰ কণ্ঠশিল্পীৰ অনুদানেৰে প্ৰত্যেকজন কণ্ঠশিল্পীৰ, বা কোনোবাই দিব পাৰিছে নোৱাৰিছে বেলেগ কথা, কিন্তু মৰেল, ফিজিকেল, মেণ্টেল সকলোখিনি ছাপোৰ্ট বিচাৰিছোঁ সকলোৰে পৰা। গতিকে এই অনুষ্ঠানটো কোনো প্ৰৱেশ পত্ৰ নাথাকে, বিনামূলীয়া অনুষ্ঠান এটা, সকলোৱে আহি পেলাই অনুষ্ঠানটি উপভোগ কৰিব পাৰিব। গতিকে মই সমূহ অসমবাসীক লগতে বিশ্ববাসীক বুলি কৈছোঁ, গতিকে সকলোকে মই আমন্ত্ৰণ জনাইছোঁ 19 তাৰিখে সন্ধিয়া 5 বজাৰ পৰা অভিযান্ত্ৰিক খেলপথাৰ চানমাৰীত আমাৰ এই অনুষ্ঠানটি হ'ব, জোনাক কণ্ঠ জুবিন গাৰ্গলৈ সুৰৰ অৰ্ঘ্য। গতিকে তাৰ কাৰণে আমাৰ এতিয়া সম্পূৰ্ণ প্ৰিপেৰেশ্যন চলি আছে। আমাৰ এতিয়া আপোনালোকে দেখা পাইছে যে কলাগুৰু প্ৰেক্ষাগৃহ জ্যোতি চিত্ৰবন, তাত খুব সুন্দৰভাৱে ৰিহাৰ্চেল চলি আছে। প্ৰায় 200 কণ্ঠশিল্পীয়ে এই অনুষ্ঠানটিত কণ্ঠদান কৰিব। গতিকে প্ৰত্যেকটো গীতৰ বিশেষত্ব বেলেগ হ'ব। জুবিন গাৰ্গ যিহেতু আমাৰ সৰ্বভাৰতীয়, লগতে আমাৰ নৰ্থ ইষ্টৰ সকলো কালচাৰৰ লগত একাত্মক হৈ আছিলে, গতিকে ইয়াত বৰগীত, টোকাৰী গীত, লোকগীত, কামৰূপী লোকগীত, তাৰোপৰি আধুনিক গীত, তাৰোপৰি জনজাতীয় যিসমূহ গীত, সেই সকলোবিলাক লৈ পেলাই আমি অনুষ্ঠানটো প্ৰস্তুত কৰিবলৈ প্ৰয়াস কৰিছোঁ। গতিকে তেনেকৈ ফুল প্ৰিপেৰেশ্যন আমাৰ চলি আছে। গতিকে আশা ৰাখিছোঁ ওপৰলাই যদি ঠিকে ৰাখে আৰু আমাৰ সকলোৰে যদি সদ্ভাৱ আছে, তেতিয়া ডেফিনেটলি এটা কৃতকাৰ্য সাংস্কৃতিক অনুষ্ঠান হ'ব। গতিকে মই খুব আশাবাদী যে আপোনালোক সকলো দল, সংগঠন, ব্যক্তি বিশেষে, ধৰ্ম নিৰ্বিশেষে সকলো একাত্মক হৈ পেলাই অনুষ্ঠানটো উপভোগ কৰক, লগতে আমালৈ সহায় সহযোগিতা আগবঢ়াওক। সহায় মানে অৰ্থৰ সহায় নহয়, মানে মৰেল যিটো ছাপোৰ্ট। গতিকে সেই সকলোখিনি কামনা কৰিছোঁ। গতিকে অতি আন্তৰিকতাৰে জুবিন গাৰ্গৰ এই জুবিন জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য এই অনুষ্ঠানটি আয়োজন কৰিবলৈ লৈছোঁ। আপোনালোকৰ আশীষ আন্তৰিকভাৱে কামনা কৰিছোঁ। ধন্যবাদ। জুবিন গাৰ্গৰ এটা বিশেষ গীত আপুনি যিহেতু নিৰ্মাণ কৰি উলিয়াইছে আৰু ইতিমধ্যে ইউটিউবত উপলব্ধ হৈছে, গীতটোৰ বিষয়ে যদি অলপ। আচলতে গীতটোৰ নাম হৈছে প্ৰাণৰ জুবিন। আমি 30 অক্টোবৰৰ দিনা সেই গীতটি অসমৰ ৰাইজলৈ মুক্তি আগবঢ়াই দিছোঁ। গতিকে গীতটো হৈছে প্ৰাণৰ জুবিন, অনুপম শইকীয়া অফিচিয়েল ইউটিউব চেনেলত উপলব্ধ হৈছে, আৰু বহু কেইগৰাকী 11 গৰাকী কণ্ঠশিল্পী আমি গীতটিত কণ্ঠদান কৰিছোঁ। এইটো আচলতে প্ৰচেষ্টা আছিলে আমাৰ কলিয়াবৰৰ ৰবীন বৰা, খুব ধুনীয়া গীতিকাৰ। গতিকে তেখেতে ভাবিলে, মোৰ লগত কথা বতৰা পাতিলে, গতিকে দুয়োজনে মিলি লিখিলোঁ, তেওঁ সুৰ কৰিলে, মই সংগীত কৰিলোঁ, আৰু দুয়োজনৰ প্ৰচেষ্টাত আৰু সকলোৰে সহায় সহযোগিতাত বাদ্যযন্ত্ৰীসকল, লগতে আমাৰ কণ্ঠশিল্পীসকল, লগতে টেকনিচিয়ানসকল, সকলোৰে সহায় সহযোগিতাত গীতটি মোকলাই দিবলৈ সক্ষম হ'লোঁ। গতিকে প্ৰাণৰ জুবিন এটা আধ্যাত্মিক, আচলতে ভক্তিমূলক খুব ধুনীয়া গীত, যে আকৌ প্ৰাণৰ জুবিন আহা আমাৰ মাজলৈ, গীত কণ্ঠ সংগীতেৰে আমাক সজাই তুলিবলৈ। গতিকে খুব মৰম লগা গীত। যদি আপোনালোকে ছাপ'জ কিবা এটা অনুষ্ঠান পাতিছে, আয়োজন কৰিছে, আধ্যাত্মিক অনুষ্ঠান, গতিকে তাতো গীতটি বজাই বা শুনি পেলাই ভাল পাব।
এটা আধ্যাত্মিকতা ডেফিনেটলি আছে জুবিন গাৰ্গৰ যি আচলতে জীৱন কাহিনী সেই কাহিনীক লৈ পেলাই তেখেতক আমি আচলতে বৰ্তমান সময়ত মানৱ জাতিৰ এজন শ্ৰেষ্ঠ মানৱ বুলি আমি গণ্য কৰিছোঁ নহয় জানো গতিকে সেই ভাৱেৰেই এজন ভগৱানক যিদৰে আমি প্ৰাৰ্থনা কৰোঁ ঠিক তেনে ভাৱেৰেই আচলতে জুবিন গাৰ্গৰ এই গীতটি ৰাইজলৈ আগবঢ়াই দিছোঁ গতিকে আপোনালোকে প্ৰাণৰ জুবিন এই গীতটি শুনিলে তেতিয়া অনুধাৱন কৰিব পাৰিব বা অনুভৱ কৰিব পাৰিব গতিকে মই খুব আন্তৰিকতাৰে আশা কৰিছোঁ যিসকল ৰাইজে ইতিমধ্যে গীতটি শুনিছে বা চাইছে সকলোৱে আচলতে দুচকুত চকুলো লৈ পেলাই চাবলগীয়া হৈছে গতিকে আপোনালোকো সকলো গীতটিৰ মাজত সমভাগী হ'ব প্ৰাণৰ জুবিন গতিকে সেইখিনি কামনা কৰিছোঁ আৰু মই সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ গীতটো অকণমান শুনিব পাৰিম নেকি আকৌ প্ৰাণৰ জুবিন আহা আমাৰ মাজলৈ গীত কণ্ঠ সংগীতেৰে সমাজখন সজাবলৈ মানে কোটি কোটি জনগণ তোমাৰ কাৰণে আছে ৰৈ এনেকুৱা বৰ ধুনীয়া কথাৰে ধুনীয়া সুৰেৰে আৰু সংগীতেৰে লগতে সকলোৰে ধুনীয়া ধুনীয়া কণ্ঠেৰে এই গীতটি আগবঢ়াই দিছোঁ গতিকে আপোনালোকে শুনিলে আচলতে অনুভৱ কৰিব পাৰিব সেইখিনি জুবিন গাৰ্গৰ সৈতে আপুনি বহুবাৰ লগ পাইছে বহু গীত কৰিছে তেওঁৰ সৈতে মনত থকা তেওঁৰ লগত কিছু স্মৃতি থাকিব আপোনাৰ নিশ্চয় কিবা এটা দৰ্শকক ক'ব বিচাৰিব আচলতে বহু স্মৃতি আছে স্মৃতি শেষ নাই মুম্বাইত মই প্ৰায় 23-24টা যি জাৰ্ণি কৰিছোঁ আজিলৈকে এটা দুটা জাৰ্ণিত হয়তো কেতিয়াবা বেলেগত আছোঁ তেওঁ নথকা অৱস্থাত কিন্তু প্ৰায়খিনি জাৰ্ণিতেই মই আচলতে গৈ মুম্বাইত যেতিয়াই আছোঁ 10 দিন 15 দিন এমাহলৈকে যেতিয়ালৈকে আছোঁ জুবিন গাৰ্গৰ ঘৰতে থাকিবলগীয়া হয় তেওঁৰ মানে সেইটো আহ্বান আৰু এটা ডিমাণ্ড যে মোৰ তাতে থাকিব লাগিব গতিকে আমি একেলগে থাকোঁ একেলগে কাম কৰোঁ 1992 চনৰ পৰা একেলগে আমি থাকিলোঁ অলংকাৰ হোটেলত আৰম্ভ কৰি মুম্বাই তাৰপিছত বিভিন্ন দেশ বিদেশ আমি ঘূৰিলোঁ একেলগে বিভিন্ন কাম কৰিলোঁ গতিকে তাৰ মাজত কেতিয়াবা আচলতে জুবিন গাৰ্গে বৰ সৰু সৰু কথাবিলাক ধেমেলীয়া কথাবিলাক ধেমালি লগা বা হাঁহি উঠা কামবিলাক কৰি পেলাই খুব কেতিয়াবা ভাল পায় ৰস পায় এদিন আমি গৰিমা মই আৰু জুবিন গাৰ্গ তিনিজন মুম্বাইত আমি অটো এখনত গৈ আছোঁ আমি কিবা বজাৰ চজাৰ কৰিম এনেকৈ তিনিটা ওলাই গৈছোঁ সন্ধিয়া সময় এখন দোকানৰ নাম লিখা আছে নলেজৰ আগত কেইটো থাকে নহয় তেতিয়া জুবিনে কৈছে সেইটো চোৱা কনলেজ তেতিয়া গৰিমাই কৈছে যে এইটো কনলেজ বুলি নকয় এইটো নলেজ বুলি কয় তেতিয়া মই মানে তাক কৈছোঁ আমি হাঁহিছোঁ আৰু এটাকেইটাই গতিকে সেই তেনেকুৱা জানি বুজিও তাৰমানে কিছুমান ধেমালি কৰে সৰু সৰু ধেমালি গতিকে সেইবিলাক আচলতে মনত পৰে আৰু তেতিয়া মই কৈছোঁ যে আচলতে তুমি যি ধৰণৰ মানে ক্ৰিয়েটিভ ব্যক্তি ভাৰ্চেটাইল ছিংগাৰ গতিকে সকলো দিশতে তোমাৰ দক্ষতা আচলতে তোমাক আয়ুস বহুত লাগে গতিকে মোৰ আয়ুসখিনিও তুমি পোৱা তেনেধৰণে আমি আচলতে সময়বিলাক কটাইছিলোঁ গতিকে সেইবিলাক কথা এতিয়া ভাবিলে বেয়া লাগে আৰু এতিয়া আমি তাৰ মাজতে এই অনুষ্ঠানভাগী কৰিবলৈ লৈছোঁ গতিকে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ 19 নৱেম্বৰত চান্দমাৰী অভিযান্ত্ৰিক খেলপথাৰত আমাৰ অনুষ্ঠানটি আয়োজন হ'ব জুবিন জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য প্ৰায় 200 সংগীত শিল্পীয়ে এই অনুষ্ঠানটোৰ লগত জড়িতটো বহুখিনি কিন্তু প্ৰত্যক্ষভাৱে আচলতে মঞ্চত থাকিব গীত গাব বাদ্যযন্ত্ৰত সহযোগিতা আগবঢ়াব তাৰোপৰি আমাৰ মুম্বাইৰ পৰা বহু কেইগৰাকী কণ্ঠশিল্পী আহিব অসমৰ গতিকে মুম্বাইৰ কণ্ঠশিল্পীৰ লগতো বা টেকনিচিয়ানছৰ লগতো আমি কথা বতৰা পাতিছোঁ গতিকে তেখেতসকলো আমাৰ নিজৰ ঘৰৰ এজন বুলি মই আমন্ত্ৰণ জনাইছোঁ গতিকে ইয়াত কোনো জাতি ভেদ কোনো ধৰণৰ বৈষম্য নাই আমি সকলো একত্ৰিত হৈ খুব সুন্দৰভাৱে সজাই পৰাই তুলিবলৈ হয়তো সক্ষম হ'ম প্ৰস্তুতি সম্পূৰ্ণ চলি আছে জুবিন জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য ধন্যবাদ